অসমত নোহোৱা নোপোজা এটা ঘটনা আছে ভেঞ্চাৰ থানা। মাননীয় অধ্যক্ষ মহোদয়, ভেঞ্চাৰ থানা আছে। সেই ভেঞ্চাৰ থানাত গোটেই দালালবোৰ বহি থাকে। এটা ঘৰ আছে, যে কোনোবা মানুহ থানাত যায় লগে লগে এটা পক্ষ আসামীৰ লগত, এটা পক্ষ ফৰিয়াদীৰ লগত গৈ কয় আমি তোমালোকৰ এইটো মাৰি দিম। অচিৰ লগত গৈ বহে, 5-10 লাখ টকা লয়, তাৰে কিছু টকা সেই দালালবোৰে পায় আৰু বাকীখিনি অচিয়ে হজম কৰে। মোৰ এতিয়া সন্দেহ হৈছে, এই যে মই অগাষ্ট হাউচত কোৱাৰ পিছতো একো একশ্যন যে নহ'ল, সেই সপ্তাহটোৰ কিবা ওপৰলৈও আহে নেকি, সেইটো মোৰ সন্দেহ হৈছে মাননীয় অধ্যক্ষ মহোদয়। আজি এই পেপাৰত ওলাইছে, দৈনিক জনমভূমিত এই কথাবোৰ। আজি ছ'চিয়েল মিডিয়াত পাব্লিছ হৈছে ভিডিঅ'। মই বক্তব্য ৰখাৰ পিছত ডাইৰেক্ট কৈ আছে কোনোবা নজমুল নেকি কি সাংবাদিক, 1.5 লাখ টকা লৈছে এজন মানুহৰ পৰা, তহঁতৰ কেছটো ডিছমিছ কৰিম। তাৰপিছত কৈছে নাই অচিয়ে আৰু 50,000 টকা বিচাৰি আছে। মই কালিও এছ পিৰ লগত কথা পাতিছোঁ যে ভাই এট এনি মমেণ্ট মেক এ ছাডেন ভিজিট, ৰাতি 10টা-11টাত যাওক। থানাত কিমান মানুহ আপুনি দেখা পাব, কিছু পলিটিকেল এক্টিভিষ্ট, কিছু নামধাৰী সাংবাদিক, এইবোৰ সাংবাদিক নহয়, দে আৰ ব্লেকমেইলাৰ, আছে 4-5 জন, কিছু সুদৰ কাৰবাৰী। মাননীয় অধ্যক্ষ মহোদয়, কলগাৰী চিয়াৰ অৱস্থা এনেকুৱা যে আপুনি চকু মুদি যদি এটা শিলগুটি মাৰি দিয়ে নহয়, কোনোবা দালাল নাই বা কোনোবা সুদৰ কাৰবাৰী মোৰ ওপৰত পৰিব।